আই ঐ ঘৰৰ কাম বন কৰি মেলি আজৰিয়ে নহয় আকৌ এইফালে মুখখন অকণমান চফা কৰিবলৈ থাকেই ইফালে আলহী পাবহিয়ে হ'ল আমাৰ এজনীয়ে আকৌ হেৰি কিনো কৰি আছে জানো কাম এটা বোলে কৰি সহায় কৰি দিওঁ তাইকে চাবলৈ আহিব মোক চাবলৈ আহিব নেকি বা তাই আকৌ কাম বন কৰি অকণমান সহায় কৰি দিলেহে মুখখন অকণ যদি ভাল হৈ থাকিবা ধনী মানুহ ঘৰ ল'ৰা চাবলৈ আহিব ইফালে ভাবিব বুলিব আই ঐ বুলিব মানুহ ঘৰত যিহে লেতেৰা ঐ মানুহ ঘৰ বুলিব লেতেৰা এতিয়া মানুহজনীতো লেতেৰা বুলিব তেনেকৈ অকণমান চফা হৈ থাকো আৰু যিটো ল'ৰাই আকৌ চাবলৈ আহিব আকৌ সেই ল'ৰাটো আকৌ মোৰ লগতহে মিলিলেহেঁতেন এজনীনো কি কৰি আছে জানো ঐ কি কৰি আছ আলহী পাবহিয়ে হ'ল মনটো ভাল লাগি আছে হেও আজি আহিব সোনকালে পাবহিয়ে নহয় এতিয়া ধুই থৈছো তই কি কৰি আছ এইপিনে কাপ প্লেট এযোৰ ধুই থৈছো ৰ তই আকৌ ধুই থোৱাই নাই আকৌ সেইবোৰ আকৌ ধান্দাই নাই তাই আকৌ তোৰ কাপ প্লেটটো হেৰি নহয় এইবোৰ কাম কৰিলি নাই কৰিলো পাই আজি কৰিলো পৰটিকটো ভাল কৰিলি নে কৰিলো সেইবোৰ চব কৰিলো হ'ব একেবাৰে মহাৰি থাকিব নালাগে পটাপট ধোৱা আহি পাবহি এতিয়া আলহী আকৌ এজনহে আহিম বুলি কৈছে অকল ল'ৰাটোহে আহিব পায় ভালে হ'ব দে আমাৰহে খৰচটো কমিছে মিঠাই আনি দিওঁ মই বাপেকে সৰহকৈ খাবলৈ পাম আলহী এদম যদি লৈ আহে লগত মই জানো পাম জানো খাবলৈ ধুই হ'ল নে হ'ল আহিবই নহ'লে পটাপট মোতকে দেখোন তোৰহে একেবাৰে উৎপাতটো বেছি হৈছে উৎপাত নহ'ব আৰু তই কাম এটা কৰ এইবোৰ পিন্ধি থাকিলে নহ'ব চাদৰ মেখেলা পিন্ধি দা একো নহয় এনেকৈ পচন্দ কৰিব নিপিন্ধো থ চাদৰ মেখেলা চাবলৈ আহিলে মানে চাদৰ মেখেলা পিন্ধিব লাগে এইবোৰ পিন্ধি থাকিলে পচন্দ নকৰে একো নহয় পচন্দ কৰিব আৰু জানো বডি দেখিহে পচন্দ কৰে নে নকৰে এতিয়া কৰিব দে একো নাই তই চাদৰ মেখেলা পিন্ধি যা নেলাগে নিপিন্ধো কথা ক'লে ক'লা বুজি পাবি অকণমান আহিবই হ'ল দেখিছ নে যদি তই যাবি আহোঁ ইমান যদি যাবলৈ মন গৈছে যাবলৈ নিদিওঁ গাঁওখনৰ পৰিৱেশটো ধুনীয়াই পায় কথা এটা ক'বলৈ পাহৰি থাকিলোঁ হেল্ল' এই মা বুলিয়ে কৈছোঁ আৰু আপোনালোকৰ ঘৰত মানুহ চানুহ গোট খাইছে নি আকৌ নেমাতিব বুজিছে মানুহ চানুহ নেমাতিব ইভাগেই চাই থৈ আহিমগৈ আৰু আজিকালি আকৌ হিংসা কৰা মানুহ ধেৰ থাকে নহয় ইফালে মই টকা পইচা থকা মানুহ ঘপকৈ কোনোবাই কিবা এটা কৈ দিব তেতিয়া কি কৰিব তাকে মই পালোঁহি আপোনালোকৰ এই ঘৰৰ ওচৰতে বুলি ক'ব পাৰি অকণমান আগত আৰু তাকে মনত পৰিলে ঘপকৈ ফোনটো কৰি ল'লোঁ আৰু হ'ব হে কৃষ্ণ ভগৱান মিলাবা আৰু দেই এইগৰাকী যাতে মিলিলেই হ'ল আৰু এতিয়ালৈকে 7জনীমান কেঞ্চেল হ'ল মোৰ পচন্দ হয় মোক দেখোন পচন্দেই নকৰে চাকৰিলৈ ৰখোতে বুঢ়াই হ'লোহি এইটো মোৰ গাতে দুখ বাৰু সময়ত বিয়া নাপাতিলোঁ চাকৰি পিছে দৌৰতেই গ'ল তাকে আৰু এইজনী কি হয় ভগৱানে মিলালেই হ'ল আৰু খালি মোৰ চুলিখিনি বেছি পকিলে আৰু এনেই বয়সটো ঠিকেই আছিলে কিনো লুকুৱাম আৰু বয়সৰ কথা ৰং কৰিবলৈও অফিচলৈ গৈ থাকোঁতে সময়ে নহ'ল অৰিজিনেল মানুহটোৱে যাম আৰু পচন্দ কৰিলে কৰিব নকৰিলে নাই আৰু সেই ভগৱান মিলাবা আৰু বুজিছা কি কঁকালৰ বিষেও পালেহি ঠিকেই আছে আৰু পচন্দ কৰিলে কৰিব বুজিছা অকণমান তাগিয়াকৈ যাব লাগিব ঘৰ দুৱাৰবোৰ ঠিকেই আছেচোন মই পালোহি পাই মানুহবোৰ আছেনে বাৰু এইটো নিয়াচোন ভিতৰলৈ হ'ব যোৱা বৰ্তা নিচিনা লাগে নি বাৰু মোক চুলিকেইটালে খাই দিলে বৰ্তা বুলি মাতিলে যেতিয়া আৰু মই আশা দেখা নাই বুজিছো কইনা এইজনীয়ে নি বাৰু এইজনীচোন বৰ সৰু ছোৱালী হে ভগৱান মিলাবা আলহী পাবহিয়ে হ'ল এইবোৰ চফা কৰি ল'লেহে হ'ব ইয়াতে আকৌ চাহ একাপ খাবলৈ মাতিব লাগিব নহয় আকৌ ইয়ালৈকে খুন্দা মাৰি মাৰণি ক'ত পালে লচোন মিঠাইচোন
কোনে আনিছে বৰ্তা এজন আহিছে সেই বৰ্তাজনে দিলে বৰ্তা ক'ৰ ক'ব না আমাৰ চিন্তা ভাল তই বহিব দিলি নেকি বহিবলৈ দিলো কোনো বৰ্তাকটো আহিলে এতিয়াহে আকৌ বৰ্তাক চটাকবোৰ ওলাবলৈ পালে ইফালে আলহী আহিব হ'লে বাপেকে চিপছো আনিছে খাই লওঁ বাপেকে মোৰ মতে মেইন আলহীজন পোৱাহি নাই আকৌ এজনহে আহিম বুলি কৈছিলে এই বাপেকো হ'ব পাৰে বাৰু তুমি মই পাই সেই ভালে খনে পালাহি ভালে খলে পালোহি ইয়াতে বহিলা যে এইপিনে ভিতৰ পিনে যাব লাগিছিলে আকৌ আপোনাৰ ছোৱালী এটা বহি থাকিলে এটা বহি থাকিলো হ'ব তেনে বহা একো নাই ইয়াত বহিলো একো নাই তাত বহিলো একো নাই হ'ব ৰবা দেই মই সেই পানী এগিলাচ আনি লওঁগে মাকজনী বাৰু মোটামুটি ঠিকেই আছে পিছে ছোৱালীজনীহে কেনেকুৱা ঐ তই ক'ৰ বৰ্তাক দেখিলি তোৰ হা ক'ৰ বৰ্তাক দেখিলি তই সেইটো কি বৰ্তাক নাই দাইচলি গোটেইখন পকা ইমান ধুনীয়া ল'ৰাটো তাই বৰ্তাক মাৰিছেহি ধুনীয়া ইমান ধুনীয়া ল'ৰাটো তই কিহৰ বৰ্তাক মাৰিছ মই চাগে বোলো ক'বা মই ডাঙৰ বৰ্তাকহে দেখিলি ঠিক তেনেকে বৰ্তাক বুলি ক'ব লাগে নেকি মানুহটো চাই বৰ্তা বুলি নকয় কি মই সেই দাদা বুলি ক'ম নি এইটো বৰ্তা নহয় ঐ জহন জাতি এইটো ইমান ধুনীয়া ল'ৰা দেখা নাই তাই বৰ্তা বুলি ভাবি লাগিছে হা কিয় বৰ্তা নি সেইটো তোৰ বাপৰে বৰ্তা নি সেইটো কি বৰ্তা নি সেইটো কোনে আহিছে তহঁতৰ চিনাকিয়ে নে কিয়ে নে সোনকালে তামোল চালি দি পঠিয়াই দিয়া কৈছে আলহী আহিব নহয় সেয়াই আলহী কি সেয়া আলহী সেয়াই আলহী বাপেক মানে ল'ৰাটো বাপেক বাপেকটো নহয় বোলো সেইটোৱে কি সেইটো সেইটো কি কি মানে আকৌ ডাঙৰকে নকবি শুনিবগে কি মানে হাত আকৌ তই কি বেয়া দেখিছ নি ইমান ধুনীয়া ল'ৰাটো বেয়া দেখিছ 10 কোমত চাকৰি আছে গম পাইছ ONGC চাকৰি কৰা তই কোনটোলৈ নাযাওঁ ইমান ভাল চাকৰি ল'ৰাটো পাইছে তাই আকৌ মাৰিছে হাঁহিবলৈ আহিছে তাই এইবিলাক থাকিব লাগে আহি পানী গিলাচ লৈ যা বেগ এটা পানী গিলাচ দি থৈ আহ বুঢ়া নি বাৰু ONGC থকা মানুহ অকণমান কষ্ট হয় নাই আহটোহে বুঢ়া বয়সটো কোমলীয়া বাৰু মই সুধি লওঁ তই আকৌ বয়সৰ কথা সুধিবগে নালাগে মই কৈছো নহয় মই যিটো কৈছো সেইটোকে শুনিবি মোৰ কথা নুশুনিলে আকৌ চাবিটো কি হ'ব গতি একচুৱেলি এইটো বাপেকটো নে পুতেকটো মা ভাগৰ ভুল হৈছে চাগে বাপেক বৰ্তা পানী দিয়া টোপনি এটা আহি গৈছিলে পাই চিলি মিলিকে হেৰি নহয় আপোনাৰ বয়সো হৈছে যে সেইটো কাৰণে টোপনিটো আহিবই আৰু এইটো বয়সত বয়স বেছি নাই হোৱা নহয় কিমান হৈছেনো মাত্ৰ 50 বছৰ 50 বছৰ হেৰি পিছে ল'ৰাটো পোৱাহি নাই ল'ৰাটো আপোনাৰ ল'ৰাটো মই বিয়াই পতা নাই মোক ক'ৰপৰা ল'ৰা হ'ব চৰি দেই চৰি মানে আপুনি নি মই ল'ৰাটো চাবলৈ আহা বহক দেই মা আহিছে পচন্দ কৰিছে চাগে অকমান স্মাৰ্টকে থাকিব লাগিব দেই ভাল ভাল হ'বলগীয়া জোঁৱাই অনা মিঠাই খাবলৈ ভাল দুইজনী মকতে ভাই চাদে খাবলৈ নাপাৰি হ'বলগীয়া জোঁৱাই বিস্কুট কোনে খাই পোৱা নাই অকল বিস্কুট নাই মিঠাই আছে মই সেইটো ভাল পাওঁ আকৌ এইবোৰ ওৱাইছে মানুহে খাই ভাল খাবলৈ ভাল তই মোক আগতে কোৱা নাছিলি কেলে সেইটো বুঢ়া বুলি ইমান বয়সস্থ বুলি খাই ভাল মানে মিঠাইটো ভাল লাগে খাই বুঢ়া বুলি মোক কোৱা নাছিলি কেলে তই বুঢ়া যদি এটা মিঠাই কেলে খালি খাই লোৱাৰ পাছত আকৌ আহি থুৰ থুৰ মাৰি পেলাই আহিছ ইমান ভাল বিস্কুটটো আনিছে হা তই সেইটোলৈ যাবই লাগিব নাযাওঁ যাব লাগিব সেইবিলাক ভাবি আছিলো ইমান এক্সাইটেড হৈ আছিলো হেও একদম ধুনীয়া ল'ৰা এটা আহিব বুঢ়াটো চাই থৈছে মোক বুঢ়া নহয় বুলি কওঁ না কি একে কথা সুধি থাক কি বুঢ়া সেইটো 50 বছৰ হৈছে মই এতিয়া সুধি আহিলো বয়সটো তই বয়সো সুধিলি ৰাম ৰাম এইজনীয়ে খাব মাৰিব দেই এইজনীহেঁতে কি খাব পাৰিব তই সেইবোৰ কথা সুধেগে নেকি ল'ৰাটো সুধিমতো নিজে কৈছেহি সুধিমেই মই
পইচা থাকিলে বোলে তই মোক দি দিবি নে কি বুঢ়াটোলে সেইটো আৰু 20 বছৰ পাছত মৰি থাকিব সেইটো মৰি থাকিব বুঢ়াটো মৰিব মানুহ 100 বছৰলৈকে জীয়াই থাকে ঐ জহনী জাতি 100 বছৰলৈকে জীয়াই থাকে হয় আজিকালি 100 বছৰ নাপায়গৈ গম পালি নে তই মোক সেই সোনকালে বিধৱা বুলিব এই বগা সাজযোৰ পিন্ধ পইচা লোভা তই লোভা এজন লোভা আজিকালি পইচা নহ'লে পৃথিৱী নচলে সেই বুলি মই বুঢ়াটোলে যামগৈ নি বুঢ়াটোলে সেইটো দাইচলি পকা মই পেইণ্ট কৰি থাকোঁতেই যাব তাক তই পেইণ্ট কৰিব নালাগে তই নিজৰ ষ্টাইলটো মাৰিবি ষ্টাইলটো পইচা ঘটিবি একদম মোলৈ পঠিয়াবি পইচা সি দিব তই মোলৈ পঠিয়াবি তই সেইকাৰণেহে হেৰি কৰিছ তই যাবি সেইটোলে সেই ব্ৰাছ লৈ এনেকৈ চুলিত পেইণ্ট মাৰি থাকিবিগৈ মই যদি জীয় হৈ থাকিলোহেঁতেন এইটো যদি ষ্টিকাৰ নলগালেহেঁতেন বাপেৰে তেতিয়া মই সেইটোকে পঠালোহেঁতেন কথা ক'বলৈ আহিছ যদি পাগলেই হ'ল হ'বলা কেলে যাম বাৰু বুঢ়াটোৱে ইমান মৰম লগা খিনমিন চালে দেউতাও নাই আকৌ কামাই গ'লগৈ আকৌ কি হৈছে এখন পলা কথা মোৰে দি পঠিয়াম বুলি ভাবিছে দি পঠিয়ালে ভালেই হ'ব কি হৈছে বমা এইখন কণা কথা হৈছে যে তাৰ মানে মনটো বেয়া লাগিছে বিয়া দি দিম বুলি ক'লো যে তাইক তোমালে বিয়া ফিক্স হৈ গ'ল সেইটোৱে অলপ লাহে লাহে তাই সেইকাৰণে আকৌ মনটো বেয়া লাগিছে নে কান্দিছে মই বোলো নেকানিবি শুনিবগে হেৰ তুমি শুনিলাই আকৌ তাইক কান্দিবলৈ মনাই কৰিব হেও মনা কৈছো মই নেকানিবি কান্দি থাকিবি দাদাটোও কৈছে আহিছে না নেকানিবলৈ তুমি ঘৰত চিঞৰি বুলি কৈ দিয়াচোন নেকান্দিবা আইজনী আইজনী নকয় এই বয়সৰ চাপটো পৰিলে যে আইজনী বুলি কৈ পাওঁ আৰু তুমি বয়স হৈছে কৈ নাথাকিবা আকৌ এনেকে কৈ থাকে নেকি ছোৱালী আগত হ'ব আৰু দিয়ক যি জানে জানিবই আৰু হয় নহয় হয় নাই নেকান্দিবা দেই মই লৈ যাম তোমাক নেকান্দিবি হেৰি কৰিবা হ'বলগীয়া যোৱাই তোমালোকৰ মাক আৰু এই দুদিনমানৰ পিছতে পঠিয়াই দিবা নহ'লে তুমিয়ে লৈ আহিবা এদিন আৰু মনে মানে আমাৰ ইয়াতো খবৰ নিদিওঁ কাকো মাকো লৈ আহিবা তাৰপিছত ছোৱালীজনী এদি উলিয়াই পঠিয়াই দিম আৰু এই মা আহিব নোৱাৰিব বুজিছে মানে কি হ'ল মা আজিকালি গা চাবোৰো বেয়া আৰু মা উঠিবই নোৱাৰে মানে সেইটো কথা হয় মা যেন তেনেহে আছে আৰু যেন তেনে চলি মেলি সেইটো কাৰণে বোৱাৰীজনীও লাগে দিয়কচোন তাকেহে ময়ো সেইকাৰণে ভাবিছিলো আৰু বোলো সোনকালে ছোৱালীজনীক উলিয়াই দিওঁ আৰু হয় তেতিয়াহ'লে তুমি এদিন আহিবা আৰু পটককে লৈ যাবাহি ছোৱালীজনী তাকে ইমানখিনি জনাজাত হ'ল যেতিয়া মই ডাঙৰকে বিয়া পাতিয়ে নিম আৰু দিয়ক ডাঙৰকে বিয়া পাতিব পাৰি পিছে তোমালোকৰ নিচিনাকে আকৌ আমি আকৌ ইমান একেবাৰে বাহুবাহুলৈকে পাতিব নোৱাৰো নহয় হ'ব সেইখিনি চিন্তা নকৰিব মই চব মেনেজ কৰি দিম তেতিয়াহ'লে টেনচনে নাই একদম ধুম ধামে একেবাৰে ঢোলে ডগৰে পুৰা একদম এনেকে দিম আৰু হ'ব পিছে যৌতুক মানে যৌতুক চতুক নিদিব আৰু মানে কি হ'ল মই সেইবোৰ দিলে বেয়া পাম আকৌ তাই আমাৰ ঘৰত একোৱেই অভাৱ নাপায় একো চিন্তা সেইটোৱে আকৌ বিচাৰো মই আৰু বিচাৰে যৌতুকটো আকৌ অপৰাধ হয় আকৌ অপৰাধ মই জানো পিছে ময়ো দেৰি নকৰো বুজিছে ছোৱালীজনীক মাতক কথা এষাৰ পাতো আৰু ময়ো যাওঁ এইবাৰ হ'লগে আৰু মোৰ বিশ্বাসেই হোৱা নাই এইবাৰ হ'লগে আৰু একদম চিধা কথা কৈছো দেই এইখন বিয়া কিন্তু কোনো পধ্যায় হ'ব নোৱাৰে মাক কৈ দিব আপুনি কি তেওঁক ভালকে বিদায় দিবি ক'লৈ গ'ল বিদায় মানে একেবাৰে বিদায় দিলে বুজিছে তাই মোক ক'লে বৰ্তা এইখন বিয়া নহ'ব বিয়াখন কেঞ্চেল কিনো কৰিম আৰু মোৰে ভাগ্য বেয়া দিয়কচোন মই বুজিছা ইমান বুজাইছো তাই নুশুনে নহয় মই নোৱাৰিছো আৰু দেই বুজাব তুমি আৰু তেনে বেলেগতে কাম কৰিবা মই কিন্তু বহুত আশা কৰিছিলো আৰু দেই নহ'লেনো আৰু বিয়াখনৰ কথা পাতোনে আৰু অন্তৰত অকমান আঘাত পাইছো বুজিছে তথাপিতো এডজাষ্ট কৰিব পাৰি আগতো পাই থৈছো যে হ'বলগীয়া জোঁৱাইজন হেৰ মোক আৰু বেয়া চেয়া নেপাবা দুখ চুখ নধৰিবা দেই কেলে ধৰিম বৰমা আপুনি ক'ব নালাগে মই জানো আচলতে কি হ'ল গম পাইনে মই যদি সময়মতে বিয়াখন পাতিলোহেঁতেন আজি এইটো পৰিস্থিতিৰ সন্মুখীন নহ'লো হ'ব আৰু দিয়ক যদি পাওঁ ভাগ্যই মিলাই ভগৱানে মিলাই তেতিয়া ছোৱালী এজনী আনিম নহ'লে হ'ব আৰু দিয়ক ময়ো পিছে গৈ থাকো বেয়া চেয়া আপোনালোকে নেপাব মোকো নেপাবা দেই মোকো নেপাবা যোৱা হ'ব গ'ল
একদম গ'ল আৰু দেই ভাল চাকৰি কৰা ল'ৰাটো পাইছিলোঁ এই তেজ খাতিজনীয়ে পা নেপালোঁ আৰু হাতৰ মুঠি ৰখাব নোৱাৰিলোঁ আৰু দেই এই মানে আহিবি তই ঘৰলৈ আজি তোক মই গুৰকৈ পিটিম আজি তই আহিবি তাই মোক একদম হাতৰ মুঠি পৰা ল'ৰাটো অঁতৰাই পেলালে অ' হে গ'ল আইঅ' দেহি সি অলপ আশা কৰিছিলে নে বাৰু হেৰ বিয়াখন পাতি দিম বুলি কৈছে আমাৰ ঘৰখনো পাতিলেহেঁতেন তাৰ ঘৰখনো পাতিলেহেঁতেন ইমান আশা দিছিলে ঐ যৌতুকো নালাগে বুলি কৈছিলে ফি মালটো গুচি গ'ল এইজনীয়ে পা মোক চেচ কৰি দিলে ঐ যাবি তই কোনটোলৈ যা গৈ থাকিবি মই আৰু তোলৈ মই ল'ৰা চাবলৈও নাই গম পাইছ আহিবি ঘৰলৈ তোক মই আহি